শ্ৰদ্ধাৰ ৰাইজ অষ্ট্ৰেলিয়াত নাৰু দাসৰ প্ৰণাম ল'ব। মই এটা নিবেদন কৰিছোঁ, আপোনালোকে গ্ৰহণ কৰিব। কথাটো হ'ল, মই ধৰাধামত আহিছিলোঁ ৰাজ্যৰ সেৱা কৰিবলৈ। কিছুমান মানুহে মোৰ ৰাস্তাত কাঁইট পেলাই দিলে, কিয় মই নাজানিলোঁ এখন। তাৰ কাৰণে নিবেদন কৰিছোঁ, এওঁলোকৰ মই নাম ঠিকনা দি দিছোঁ, তেওঁলোকক মাতি সুধক যে মই কি ভুল কৰিছিলোঁ। মইতো ৰাইজৰ সেৱাই কৰি আছিলোঁ, অলপ অলপ হ'লেও যিমানটো পাৰিছোঁ নিজৰ মগজুৰে, কাৰো পৰা এক পইচাও নলৈ নিজেই কৰি আছিলোঁ। কিন্তু তেওঁলোকে মাজত আহি মোক কিয় বাধা দি দিলে বাৰু? এতিয়া মই মৰি গ'লে তাত গৈ কি ক'ম বাৰু? কিয় তেওঁতো মোক সুধিব, তোমাৰ নামটো মই নাৰায়ণ ৰাখিছিলোঁ, নাৰায়ণৰ কাম তুমি নাজানিলা একো। মই জানিছিলোঁ বুলি কৰি আছিলোঁ, কিন্তু এওঁলোকে মোৰ ৰাস্তাত কাঁইট হৈ গ'ল কিয় বাৰু? ৰাইজে এই উত্তৰটো দিব নেকি বাৰু? নামৰ লিষ্টটো আপোনালোকে চালংকি বে আৰু ইংলেণ্ড, এই কংগ্ৰেছত যে এইবাৰ MP খেলিছে, তেওঁলোকে জানে। তথাপি মই কৈ দিছোঁ, বে কৰ তেৰাং ৰংহাং কাঠাৰ আনছে তেৰণ। তেওঁলোকক লগত লৈ এক লগত বহিলে আপোনালোকে জানিব পাৰিব যে কেনেকুৱা মোৰ ৰাস্তা কাঁইট হৈ থিয় হৈছে। তাৰ কাৰণে মই আৰু ৰাইজৰ সেৱা কৰিব নোৱাৰিলোঁ। কথাটো সকলোক জনাই দিব পাৰোঁ। প্ৰণাম।